আজি আমি খানা খাইছোঁ যে কোনোবাই ঔটেঙা লৈ আহিছে দাদিয়ে ঔটেঙা কাটি আছে তাৰপিছতে আমি সকলোৱে ৰ'দত বহি খাম ঔটেঙা খাবলৈ কলপাতখিনি ধুই লৈছোঁ ঔটেঙাখিনি কুটা আৰু নিমখ জলকীয়া সনা হৈ গ'ল ঔটেঙাখিনি দেখাতো ধুনীয়া লাগিছে আৰু খায়ো বহুত ভাল লাগিছে আপোনালোকৰ খাবলৈ মন গৈছে নেকি বাৰু দাদিয়ে সকলোকে ঔটেঙাখিনি ভগাই দি গৈ আছে নাৰ্গিছে পাত দি গৈ আছে এয়া আমাৰ খানাৰ আয়োজন চিকেন আলু মছলা পাতি ৰেডি কৰি লৈছে বনাবলৈ এইয়া চিকেন বনাই আছে আমি সকলোৱে থিয় হৈ চাই আছোঁ কেনেকৈ বনাইছে চিকেন তৰকাৰীখন পিংকি আণ্টি থেংক ইউ দেই আমাক ইমান ধুনীয়াকৈ তৰকাৰী বনাই দিয়াৰ বাবে আজি আমি সকলোৱে খানা খাইছোঁ এয়া নাৰ্গিছ বাই বাই এতিয়া আমি সকলো ঘৰে ঘৰে যাম গা ধুম তাৰপিছত গুচি আহিম তাৰপিছতে খাম আপোনালোকক দেখুৱাম আপোনালোকে কিন্তু চাই থাকিব লাগিব লাষ্টলৈকে কি হ'ল ছোৱালীজনী হ'ব গা ধুব নাচ আহা কওক পইচা গা ধুই আহিল নাই তাই ঘৰ বহুত দূৰ দেখা নাই মই গা ধুই থাকিম তোমালোকে বহি থাকিবা মনে মনে সকলোৱে ঘৰে ঘৰে গৈ গা পা ধুই আহিলে এতিয়া আমি সকলোৱে ভাত খাবলৈ বহিছোঁ ভাত আগত লৈ লৈ বহি আছোঁ তৰকাৰীৰ কাৰণে ৱেইট কৰি আছোঁ আমাৰ খানাটো কিন্তু 50 টকীয়া খানা সমূহ অসমবাসী ৰাইজলৈ মাঘ বিহুৰ বহুত বহুত শুভেচ্ছা থাকিল আমি নাৰ্গিছহঁতৰ ঘৰৰ ভিতৰতে খানা খাবলৈ বহিলোঁ ফিল্ডত খাম বুলি ভাবিছিলোঁ বহুত দেৰি হোৱাৰ বাবে ইয়াতে খাই দিলোঁ আৰু এইফালে আমাৰ চিকেনৰ আঞ্জা ভাগ বিতৰণ কৰি দি আছে আমি খাই বৈ লৈ এতিয়া ডান্স কৰি আছোঁ আজি আমাৰ খানা শেষ আৰু এতিয়া আজি ব্লগটো শেষ কৰিব ওলাইছোঁ বাই বাই যদি ভাল পালে ভিডিঅ'টো তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যদি ফেচবুকত চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰি দিব আৰু যদি ইউটিউবত চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব বাই বাই